শিকাতি শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰওঁ যেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা পমে কৈছে আজি বোলে মনীষা খুৰী আহিব সঁচাই আহিব নেকি বাৰে বাৰে মোৰ সতীৰ্থ অধিবক্তাই একেটা কথাকে ক'বলৈ চেষ্টা কৰিছে যে ৰমন বৰ্মন এজন বেয়া মানুহ আৰু এই মহিলাগৰাকী যিয়ে সেই হত্যাকাণ্ডটো সংঘটিত কৰিছে তেওঁ ভাল আমাক মাত্ৰ দুটামান সঁচা কথা ক'বলৈ দিয়ক কিজানি সেই কথা শুনিলে আপোনাৰ চকু খোল খায় তুমি কি ক'ব বিচাৰিছা তাৰমানে মই চকু মুদি আছো বয়সততো আপুনি ৰমন বৰ্মনতকৈ বহুত সৰু তেনেহ'লে আপুনি তেখেতৰ বন্ধু কেনেকৈ হ'ল আচলতে আপোনালোক দুইজনৰ মাজৰ সম্পৰ্কটো কি ৰমন বৰ্মন এজন অতিকৈ বেয়া মানুহ আছে এওঁ দেউতাকৰ একালৰ বন্ধু আছিল নামত বন্ধু কিন্তু প্ৰকৃততে শত্ৰু আছিল তেওঁ নিজ ইচ্ছাৰে এওঁলোকৰ বিপদৰ সময়ত টকা দি সহায় কৰিছিল কিন্তু পিছত সেই টকা বিচাৰি সিহঁতৰ ঘৰত গৈ হাহাকাৰ কৰিছিল আৰু এদিন জোৰ জবৰদস্তি কৰি এওঁলোকৰ ঘৰৰ পৰা মাটিৰ কাগজ পত্ৰবোৰ লৈ গৈছিল হয় নে নহয় কি হ'ল সেইটো ইমানকে কি চাই আছ আপোনাক কিন্তু মই মানিছোঁ এদিন এই ঘৰটোক লৈ বিভূতি ফুকনে লেবেল দিছিল আৰু মই তাৰ সেই লেবেলটো ভাঙি মোৰ ষ্টাইলত কৰি ল'লোঁ খুব বেছি এমাহ তাৰপিছত সেইটো প্ৰপাৰ্টি মোৰ হৈ আছে ইমানবোৰ প্ৰপাৰ্টি আপুনি কি কৰিব এইটো নহ'লে মোকেই দি দিয়ক আৰে মোৰ মানে তোৰ বুলি ধৰি লওঁ না আৰু শুন দুদিন পাছত সেইটো আমাৰ ঠিকনা ষ্টপেজ হ'ব তাত আমি আড্ডা মাৰিম মদ খাম পাৰ্টি কৰিম মুঠতে ফুল টাইম পাৰ্টি মানে বিভূতি ফুকনৰ ঘৰটো আপুনি ক্লাবলৈ ৰূপান্তৰিত কৰিব একজেক্টলি হয় নে নহয় হয় আৰু তাৰ পিছৰ পৰাই আৰম্ভ হৈছিল ৰমন বৰ্মনৰ অত্যাচাৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ অবজেকশ্যন ইয়ৰ অনাৰ ইয়ৰ অনাৰ এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ আৰু এনেকৈ দাবী ধমকি দি প্ৰশ্ন কৰাৰ অধিকাৰ সাক্ষীক নাই অবজেকশ্যন অভাৰৰুল থেংক ইউ ইয়ৰ অনাৰ আপুনি প্ৰায় ৰমন বৰ্মনৰ ঘৰলৈ গৈছিল আৰু মই জনাত দুইজনে তাতে মদো খাইছিল অসভ্যালি কৰিছিল হয় নে নহয় হয় আৰু আপোনালোকে কি কি কৰিছিল
মানুহে চিল ৱাটাৰ মদৰ লগতহে খায় এনে নাখায় নেক্সট টাইম এইবিলাক ভুল নকৰিবি আৰু মিছেছ ফুকন অনুভূতি ঘৰৰ কাগজ পত্ৰটো মোৰ ওচৰত আছেই গতিকে মোক কথা কোৱাৰ আগতে এবাৰ ভাবি লবি মোক খং উঠিব লাগিলে মই চবকে ঘৰৰ পৰা বাহিৰ কৰি দিম তেতিয়া তহঁতৰ কি হ'ব বিভূতি ফুকনৰ বাহাৰৱালী আহি ঘৰৱালীৰ লগ লাগিলে আৰু তাই মোক সোধে মই কিয় ইয়াত আছো তোৰ বদমাছ মোৰ ভালদৰে জনা আছে তই কেনেকুৱা মানুহ মোৰ বুজিবলৈ বাকী নাই তই মনে মনে থাক আমাৰ ঘৰৰ কথাত তই মাত নমতাই ভাল হ'ব বঢ়িয়া দুয়ো পাৰিলে চুলিয়া চুলি লাগক আমি দৰ্শক হ'ম এইখন ভাওনাৰ ফুকনক লৈ দুই সতিনীৰ অৰিয়া অৰি চুলিয়া চুলি লাগিলে ক গুৰ যুদ্ধ নাচ থেংক ইউ সঁচা কথাবোৰ কোৱাৰ কাৰণে ঐ পলাইছিলি কিয় ঠিক আছে তই মোক মাত্ৰ এটা কথাই ক ৰমন বৰ্মন ভাল মানুহ আছিল নে বেয়া মানুহ আছিল সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা থেংক ইউ সঁচা কথাবোৰ কোৱাৰ কাৰণে এতিয়া আপুনি যাব পাৰে মোৰ সতীৰ্থ অধিবক্তাই ৰমন বৰ্মনক যি মহান ব্যক্তি সজাবলৈ চেষ্টা কৰিছিল
তেওঁ কিমান মহান আছিল আপুনি হয়তো নিশ্চয় গম পাইছে। আৰু এই পৰিয়ালটোৱে ৰমন বৰ্মনৰ কাৰণে কি পৰিস্থিতিৰ সন্মুখীন হৈছিল এবাৰ আপুনি ভাবি চাওকচোন। তাতে সেইখন এখন মহিলা প্ৰধান ঘৰ, য'ত কোনো পুৰুষ নাছিল, আৰু তাৰেই সুবিধা লৈছিল ৰমন বৰ্মন। ঐ পলাইছিলি কিয়? পলাইছিলি কিয়? ঠিক আছে, তই মোক মাত্ৰ এটা কথাই ক, ৰমন বৰ্মন ভাল মানুহ আছিল নে বেয়া মানুহ আছিল? নকওঁ কিয়? বেয়া মানুহ, বহুত বেয়া মানুহ আছিল। মই অকল টকাৰ কাৰণে তেওঁৰ কথাত উঠা বহা কৰি আছিলোঁ, কিন্তু মই বাচি গ'লোঁ। সি মৰি নোযোৱা হ'লে ময়ো এদিন তাৰ দৰে মৰিবলগীয়া হ'লহেঁতেন, হয়তো এদিন জেলত যাব লগা হ'লহেঁতেন। জেললৈ তই এতিয়াও যাব লাগিব, যদিহে তই মোৰ মতে কাম নকৰ। চা, মই তোৰ সকলোবোৰ খবৰ ৰাখিছোঁ। তই তোৰ মাৰৰ একমাত্ৰ ল'ৰা, তাতে তোৰ মা হৈছে ৰোগীয়া। তোৰ মায়ে কিন্তু নাজানে তই কি কাম কৰ। তই যদি মই কোৱা মতে কোৰ্টত কথাবোৰ নকওঁ, তেনেহ'লে তোৰ মাৰক তোৰ সকলোবোৰ বেয়া কামবোৰৰ কথা কৈ দিম মই। নাই, আৰু তই ভাব, কেনেবাকৈ তই যদি জেললৈ যাবলগীয়া হয়, তেনেহ'লে তোৰ ৰোগী আমাৰ কি হ'ব? ভাব। নাই, আপুনি তেনেকুৱা একো নকৰিব। মই আপুনি যি ক'ব তাকে কোৰ্টত ক'ব। উঠ, চা, তই মিছা কথা ক'ব নালাগে, তই সঁচা কথা কবি। ৰমন বৰ্মনে অনুভূতিহঁতৰ লগত যি অত্যাচাৰ কৰিছিল, তই সকলোবোৰ এফালৰ পৰা বিৱৰি ক'ব লাগিব। কবিনে নাই? কম। গতিকে এইখন ঘৰত মই আৰু নাথাকোঁ। সেনেকৈ ভিক্ষাৰীৰ দৰে মই এইখন ঘৰত থাকিব নোৱাৰোঁ। তাৰমানে তই ৰাণীৰ দৰে জীৱন কটাম বুলি ভাবি সেইখন ঘৰৰ পৰা ওলাই যাব বিচাৰিছ? যা তইনো ক'ত যাবি? কিংচুকৰ ওচৰলৈহে যাবি? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা, সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সেইবোৰ কি কৈ আছ? তই ঘৰ এৰি গুচি যাবি? গুচি যাম। সেইজনীক যে তুমি পুনৰ ঘৰলৈ আনিবলৈ সাজু হৈছাই, তেনেহ'লে মই আৰু এইখন ঘৰত নাথাকোঁ। মনীষাই যে জামিন পাব তাৰ কিবা নিশ্চয়তা আছে জানো? আদালতত কি হয় নহয় সেয়া সময়হে ক'ব। আৰু তই? মই এনেকুৱাই। তুমি মোক কথা দিয়া যে তুমি তাই জামিন পালেও তাইক তুমি ইয়াত থাকিবলৈ নিদিয়া, আৰু যদি তুমি এনেকুৱা কৰা তেতিয়াহে মই ইয়াত থাকিম, নহ'লে তই গুচি যা। তই নালাগে ইয়াত থাকিব। মই জানোৱেই তুমি মোক যে তেনেকৈ ক'বা, কাৰণ এতিয়া তোমাৰ সেইবোৰ মানুহে আটাইতকৈ আপোন। দেউতাৰ ইঞ্চুৰেঞ্চৰ পইচা সোপাও তুমি তাইৰ নামতে খৰচ কৰিছা। গতিকে এইখন ঘৰত মই আৰু নাথাকোঁ।
সেনেকৈ ভিক্ষাৰীৰ দৰে মই এইখন ঘৰত থাকিব নোৱাৰো। তাৰমানে তই ৰাণীৰ দৰে জীৱন কটাম বুলি ভাবি এইখন ঘৰৰ পৰা ওলাই যাব বিচাৰিছ। যা তইনো ক'ত যাবি? কিংচুকৰ ওচৰলৈহে যাবি, তাৰ লগতহে বিয়া হবি। হ'ম, মই তাৰ লগতে বিয়া হ'ম আৰু এক বিলাসিতাৰ জীৱন কটাম। আৰু কিংচুকটো বাৰ ড্ৰাইভাৰটোৰ দৰে ভিকহো নহয়। তোমালোকে মোৰ বাবে চিন্তা নকৰিলা যেতিয়া ময়ো নকৰোঁ। নালাগে কৰিব, কিন্তু এটা কথা মনত ৰাখিবি, তই যদি সঁচাই আজি এই ঘৰ এৰি গুচি যাৱ, তেনেহ'লে এই ঘৰৰ দুৱাৰ মই পুনৰ তোৰ কাৰণে আৰু খুলি নিদিওঁ। এবাৰ তই যোৱা মানে তোৰ লগত সকলো সম্পৰ্ক মোৰ শেষ। গতিকে যি কৰিবি ভাবি চিন্তি কৰিবি, পিছত কিন্তু মই তোক ক্ষমা কৰাত নাই। নালাগে ক্ষমা কৰিব, মই কৈছোঁ নহয় মই ৰাণীৰ দৰে থাকিম। ইয়ালৈ ঘূৰি অহাৰ প্ৰশ্নই নুঠে। প্ৰজ্ঞা, প্ৰজ্ঞা, নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি